টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে। আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা পাতিছে, কিন্তু এই পৰীক্ষাৰ লগতে এটা ইয়াৰ সমান্তৰালভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াত প্ৰয়োজন হ'ব। কাৰণ এবাৰ চূড়ান্ত ৰিজাল্ট প্ৰকাশ হোৱাৰ পাছত আমি 1:1কৈ আমি ৰিজাল্ট দিম, অৰ্থাৎ যিমান আমাৰ পদ আছে সিমান সংখ্যক প্ৰাৰ্থীয়েহে পাছ কৰিব। গতিকে ইয়াৰো ফলাফল সোনকালে ওলাব। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক, কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে। গতিকে এইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ তাৰ জাননীখন খুব এইকেইদিনতে ওলাব। পৰীক্ষা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে। আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা পাতিছে, কিন্তু এই পৰীক্ষাৰ লগতে এটা ইয়াৰ সমান্তৰালভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াত প্ৰয়োজন হ'ব। কাৰণ এবাৰ চূড়ান্ত ৰিজাল্ট প্ৰকাশ হোৱাৰ পাছত আমি 1:1কৈ আমি ৰিজাল্ট দিম, অৰ্থাৎ যিমান আমাৰ পদ আছে সিমান সংখ্যক প্ৰাৰ্থীয়েহে পাছ কৰিব। গতিকে ইয়াৰো ফলাফল সোনকালে ওলাব। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক, কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে। গতিকে এইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ তাৰ জাননীখন খুব এইকেইদিনতে ওলাব। পৰীক্ষা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে। আমাৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পৰীক্ষা পাতিছে, কিন্তু এই পৰীক্ষাৰ লগতে এটা ইয়াৰ সমান্তৰালভাৱে ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াত প্ৰয়োজন হ'ব। কাৰণ এবাৰ চূড়ান্ত ৰিজাল্ট প্ৰকাশ হোৱাৰ পাছত আমি 1:1কৈ আমি ৰিজাল্ট দিম, অৰ্থাৎ যিমান আমাৰ পদ আছে সিমান সংখ্যক প্ৰাৰ্থীয়েহে পাছ কৰিব। গতিকে ইয়াৰো ফলাফল সোনকালে ওলাব। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনটোত সময় লাগিছে আৰু লগাটোৱেই স্বাভাৱিক, কাৰণ বহুখিনি অভিযোগ প্ৰতি অভিযোগ বা বহু ভুৱা ডকুমেণ্ট আমাৰ হাতত ধৰাও পৰিছে। গতিকে এইখিনি এটাৰটো প্ৰক্ৰিয়া চলি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু এটা এডভাৰটাইজমেণ্টৰ বিপৰীতে যি আবেদন পত্ৰ গ্ৰহণ তাৰ জাননীখন খুব এইকেইদিনতে ওলাব। পৰীক্ষা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে অনুষ্ঠিত হৈ গৈছে। মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলাপ আলোচনাত বহিছোঁ। চৰকাৰে এখন কেবিনেট ছাব কমিটি গঠন কৰিছে। গতিকে কেবিনেট ছাব কমিটিখনৰ যিমান মেমৰেণ্ডাম মোলৈ আহিছে সকলো মই কেবিনেট ছাব কমিটিত দিছোঁ। এতিয়া কেবিনেট ছাব কমিটি মিটিংখন বহিলে নাই, আলোচনা কৰিলে নাই, এইটোৰ কথাতকৈ কেবিনেটৰ মন্ত্ৰীসকলে আমাৰ সচিবসকলে প্ৰত্যেকখন মেমৰেণ্ডাম তেওঁলোকে তন্নকৈ পঢ়ি কি কৰিব পৰা যায়, কি পৰামৰ্শ দিব পৰা যায় সেইখিনি চৰ্চা কৰি আছে, আৰু কেবিনেট ছাব কমিটিৰ যি ৰিপৰ্ট হ'ব সেইটো কেবিনেটত দাখিল হ'ব, কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব। ডিজিটাইজেশ্যন ইমান দ্ৰুতভাৱে আগুৱাই গৈছে, এতিয়া প্ৰত্যেক মানুহৰ হাতত তেওঁ যি শ্ৰেণীৰে মানুহক নহওক কিয় তেওঁৰ হাতত এটা ডিজিটেল ডিভাইচ ফোন হিচাপে মোবাইল ফোন তেখেতৰ হাতত আছে। টেবলেটটোৰ নিৰ্দিষ্ট ডেজিগনেটেড কিছুমান ফাংচনছ থাকে। গতিকে আমি বিদ্যালয়সমূহত প্ৰথম এটা বছৰতে আমি 52,000 টেবলেট দিছিলোঁ, তাৰ পিছৰ বছৰ আমি পুনৰ 5,000 টেবলেট দিছোঁ। গতিকে আহি থকা দিনবিলাকত এই ডিজিটেল যি ডিভাইচৰ জৰিয়তে শিক্ষাদান কৰা ইয়াৰ গুৰুত্বটো বহুত বেছি বাঢ়িব, আৰু তাৰ ক্ষেত্ৰত আমি প্ৰত্যেক শিক্ষকৰ হাততে এটাকৈ যাতে টেবলেট দিব পাৰোঁ সেই প্ৰচেষ্টাও আমি ল'ম। 52,000 সেইটো 2 লাখৰ 1/4। গতিকে 1/4 যেতিয়া পাৰিছোঁ, বাকী 2/3 নোৱাৰাৰ কোনো কাৰণ নাই, সেইটো আমি বিশেষ ব্যৱস্থা কৰিম। কিন্তু প্ৰথমতে আমাৰ লেচন ডিজিটেল মাধ্যমত দীক্ষা পৰ্টেলৰ জৰিয়তে বিভিন্ন ভাষাত আমাৰ পাঠসমূহ আছে, কিন্তু টেক্সট বুকখনো আমি টেক্সট বুক হিচাপে দিব বিচাৰিছোঁ, আৰু তাক QR কোডৰ দ্বাৰা লেচনৰ লগত অডিঅ' ভিজুৱেল লেচনৰ লগত আমি লিংক কৰি দিব বিচাৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰ সুবিধা হয়। আমি 19টা ভাষাত আমাৰ আছে আৰু 9টা মাধ্যমৰ কিতাপ হৈছে। তাৰ লগতে আমি কিছু কিতাপ প্ৰকাশ কৰাৰ যিটো নতুনকৈ আমি মিচিং, ৰাভা, তিৱা আদি ভাষাও প্ৰৱৰ্তন কৰিম। এই পাঠ্যপুথিসমূহ
প্ৰস্তুত কৰিছে তাৰ যিটো টেক্সট সেইটো প্ৰস্তুত কৰিছে আমাৰ SCERT আৰু সমগ্ৰ শিক্ষাই, কিন্তু পুথিসমূহ ছপা কৰি বিতৰণ কৰাৰ দায়িত্ব সেই জনগোষ্ঠীয় স্বায়ত্তশাসিত পৰিষদসমূহক আমি অৰ্পণ কৰিছোঁ। এতিয়া প্ৰথম আমাৰ যিসকল শিক্ষক আছে সেইসকল শিক্ষকৰ ভিতৰতে এই জনজাতীয় ভাষাত পাৰদৰ্শিতা থকা যিসকল ব্যক্তি আছে তেওঁলোকক বাছি উলিওৱা হৈছে আৰু তেওঁলোককে সেই বিদ্যালয়সমূহত নিয়োগ কৰা হ'ব যাতে তেওঁলোকে পাঠদান কৰিব পাৰে। আৰু যিহেতু এইটো বুনিয়াদী স্তৰ, লাহে লাহে ই যেতিয়া উচ্চ স্তৰলৈ আহিব তেতিয়া নিশ্চিতভাৱে সেই ভাষাৰো টেট